হেল্ল' বন্ধুসকল, আপোনালোক সকলোকে এই ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মই আপোনালোকৰ মাজলৈ আছাম পুলিচ আৰু SSC কাৰণে কেইটামান ইম্পৰ্টেণ্ট মেথছৰ কুৱেশ্যন লৈ আহিছোঁ। যিকেইটা কুৱেশ্যন আপোনালোকে জানিলে বহুত হেল্পফুল হ'ব, কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক প্ৰায় এইবিলাক পৰীক্ষাত দেখিবলৈ পোৱা যায়। তো ব'লক তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো কৈছে এ 10 দিনত এটা কাম শেষ কৰে আৰু বিয়ে 15 দিনত কামটো শেষ কৰে। 3 দিন একেলগে কাম কৰাৰ পিছত এ গুচি যায়। মুঠ কিমান দিনত কাম শেষ হ'ব? এ 10 দিনত কামটো শেষ কৰে আৰু কৈছে বিয়ে 15 দিনত কামটো শেষ কৰে। বিয়ে কিমান দিনত শেষ কৰে বুলি কৈছে? 15 দিনত কামটো শেষ কৰে। এতিয়া আমি টোটেল কামটো জানিবলৈ হ'লে এই 10 আৰু 15 আমি লসাগুটো জানিব লাগিব। তো 10 আৰু 15 লসাগুটো হ'ব আমাৰ 30। চ' লসাগু আমি কেনেকৈ উলিয়াই শিকি লওক এবাৰ, যদি নাজানে 10 ল'লে পিনে 15 ল'ব। এতিয়া আমি 5 দুগুণ 10, 5 নিগুণ 15 হয় নাই? চ' এতিয়া এইকেইটা মৌলিক সংখ্যা হৈ গ'ল। গতিকে 3 দুগুণ 6, 6 5 গুণ কিমান হ'ব? 30 হ'ব। গতিকে 30টো হৈছে ইয়াৰ লসাগুটো। চ' এতিয়া এ 10 দিনত কাম শেষ কৰে, গতিকে এদিনৰ কাম হ'ব 3 দুগুণ কিমান হ'ব? 30 হ'ব নাই? বি এদিনৰ কাম কিমান হ'ব? 2 গুণ 30, গতিকে কিমান হ'ব? 2 আহিব। এতিয়া এদিনত তিনিভাগ কাম কৰে, বি এদিনত দুভাগ কাম কৰে। চ' এতিয়া কৈছে তেওঁলোকে 3 দিন একেলগে কাম কৰিব। চ' তেওঁলোকৰ এদিনৰ কাম হ'ব 3 যোগ 2 কিমান হ'ব? 5 হ'ব। আৰু তেওঁলোকে একেলগে কেইদিন কাম কৰিব বুলি কৈছে? 3 দিন কাম কৰিব। গতিকে 3 পোন কৰি দিলোঁ, 5 কিমান হ'ব? 15। গতিকে 3 দিন তেওঁলোকে এই 30 ভাগ কামৰ ভিতৰত 15 ভাগ কাম কৰি দিলে। চ' বাকী থাকিলে কিমান? আৰু 15 ভাগ। গতিকে সেই 15টোক বাকী এটো গুচি গ'ল বুলি ক'লে, গতিকে ইয়াত থাকিব কি? বি। গতিকে বি এদিনত কিমান কৰে? 2 কৰে। গতিকে 2 হৰণ কৰি দিম। 2 15 হৰণ কৰি কিমান হ'ব? 7 দুগুণ 14, 7 বাৰ গ'ল। গতিকে এটা শূন্য লগত 10 দিলোঁ, 5 দুগুণ কিমান হ'ব? 10 হ'ব। গতিকে আমি কিমান পালোঁ? ইয়াৰ উত্তৰটো 7.5। গতিকে টোটেল কামটো শেষ কৰিবলৈ হ'লে কিমান দিন লাগিব? 7.5 দিন লাগিব। চ' এই হৰণটো কেনেকৈ হ'ল আপোনালোকে চাই ল'ব। 15 ল'লে আৰু এতিয়া 2 হৰণ কৰিলে। 2 7 গুণ কিমান যাব? 14 বাৰ যাব। 5 4 গ'ল, 1 থাকিলে। এতিয়া 1টো 2তকৈ সৰু, গতিকে এটা শূন্য দিলোঁ, ইয়াত 2 আহি গ'ল। 5 গুণ কিমান হ'ব? 10 হ'ব। কুৱেশ্যন 2ত কৈছে এটা ত্ৰিভুজৰ বাহুবোৰৰ অনুপাত ক্ৰমে 1/2 1/3 1/4 আৰু ইয়াৰ পৰিমাপ 104 চেণ্টিমিটাৰ। তেন্তে চুটি বাহুটোৰ দৈৰ্ঘ্য কিমান? চ' কুৱেশ্যনটো সুধিলে এটা ত্ৰিভুজৰ বাহুবোৰৰ অনুপাত ক্ৰমে 1/2 1/3 1/4। চ' এতিয়া এইখিনিতো আমাৰ ভগ্নাংশত আছে। এই ভগ্নাংশত আমি ভাঙিব লাগিব। চ' ভগ্নাংশ ভাঙিব হ'লে 2 3 4 আমি লসাগু জানিব লাগিব। গতিকে 2 3 আৰু 4 লসাগু কেনেকৈ পাম আমি? 2 3 4 এনেকৈ লিখিলে 2 গুণে 2, তাৰপৰা 3টো মৌলিক সংখ্যা নাযায়, 2 দুগুণ কিমান হ'ব? 4 হ'ব। চ' এতিয়া 3 দুগুণ 6, 6 দুগুণ কিমান হ'ব? 12। গতিকে এই 2 3 4 লসাগুটো কিমান হ'ব আমাৰ? 12। গতিকে সেই 12টো আমি ইয়াত পূৰণ কৰি দিলোঁ। তেতিয়া কিমান হ'ব আমাৰ চাওক? 1/2 1/3 1/4। এতিয়া চাওক দেই, 12ক 2 হৰণ কৰিলে কিমান পাম আমি? 6 পাম। গতিকে 6 হ'ব। 30টো আহি যাব। এই 3 12 হৰণ কৰিলে কিমান যাব? 4 দুগুণ 12, গতিকে 4 আহিব। তাৰপিছত 30টো হৈ গ'ল। এই 4 12 হৰণ কৰিলে কিমান হ'ব? 4 দুগুণ 12, 3 বাৰ যাব। গতিকে আমি ভগ্নাংশৰ পৰা ভাঙি পিনে আমি এনেকৈ পালোঁ নাই? চ' এতিয়া বাহুবোৰৰ অনুপাত আমি এনেধৰণে পালোঁ। এতিয়া প্ৰশ্ন ক'লে ত্ৰিভুজটোৰ পৰিসীমা হৈছে 104 চেণ্টিমিটাৰ। গতিকে পৰিসীমা, এতিয়া ত্ৰিভুজৰ পৰিসীমা বুলি ক'লে ধৰি লওক এইটো আমাৰ ত্ৰিভুজ নহয়। ত্ৰিভুজৰ পৰিসীমা বুলি ক'লে কিমান হ'ব? গোটেই 3ডাল বাহু আমাৰ যোগফলটো হ'ব। গতিকে এডাল বাহু এইটো বুলি ধৰক। গতিকে ধৰি লওক আমি চাওক 6x + 4x + 3x, মানে গোটেই 3ডাল বাহুৰ যোগফলটো হৈছে পৰিসীমাটো। পৰিসীমা কিমান বুলি ক'লে? 104 চেণ্টিমিটাৰ। 104। চ' এতিয়া চাওক 6x 4x আৰু 3x কিমান হ'ব? 4 6 4 10 কিমান হ'ব? 13, 13x হ'ব। গতিকে 13x বুলি কিমান হ'ব? 104 পালোঁ। এইপিনে 4 আছে। চ' এতিয়া চাওক xটো যদি আমি ৰাখি দিওঁ আৰু এতিয়া 13য়ে 104 কাটিলে কিবা পাম আমি? 8 বাৰ পাওঁ। আপোনালোকে হৰণ কৰি চাব, 13য়ে 104 হৰণ কৰি চাব, 8 বাৰ যাব। গতিকে x সমান কিমান পালোঁ আমি? 8 পালোঁ। এতিয়া প্ৰশ্নটোত কৈছিলে যে চুটি বাহুডালৰ দৈৰ্ঘ্য কিমান? এতিয়া আটাইতকৈ চুটি অনুপাতটো কোনটো? চুটিটো হৈছে 3টো। গতিকে মানে চুটি বাহুডাল 3x। গতিকে এতিয়া চুটি বাহুডাল আমাৰ 3 আছিলে। গতিকে আমি ইয়াত লিখি দিলোঁ 3। x গাত বহাই দিলোঁ আমাৰ কিমান হ'ব? 8 বহাই দিলোঁ। 8 দুগুণ কিমান হ'ব? 24। গতিকে চুটি বাহুডালৰ দৈৰ্ঘ্য কিমান হ'ব? 24 চেণ্টিমিটাৰ হ'ব। গতিকে কাৰেক্ট অপশ্যনটো হৈছে আমাৰ এইটো। কাৰেক্ট অপশ্যনটো আমাৰ ক'ত আছে? অপশ্যন ডি। গতিকে অপশ্যন ডিটো আমাৰ শুদ্ধ হ'ব। আৰু এটা কথা চাওক দেই, যদি আপোনালোকক আটাইতকৈ ডাঙৰ বাহুডালৰ যদি দৈৰ্ঘ্য আপোনালোক উলিয়াব ক'লেহেঁতেন, তেতিয়া আপোনালোকে কেনেকৈ উলিয়ালেহেঁতেন? 6 লগত আমি 8 পূৰণ কৰিলে 8 চকুণ কিমান হ'ব? 48 হ'ব। তেতিয়া ডাঙৰ বাহুডালটো 48 হৈ গ'ল। এতিয়া চুটি বাহুডাল বুলি ক'লে চুটি বাহুডাল 3 নহয় জানো? গতিকে 3 লগত x পূৰণ কৰিলে x 8 পূৰণ কৰিলে 8 দুগুণ 24 হ'ব। গতিকে চুটি বাহুডালৰ দৈৰ্ঘ্য 24 চেণ্টিমিটাৰ। ত' কুৱেশ্যনটো কৈছে দুটা ঘনাত্মক সংখ্যাৰ এটা সংখ্যা আনটো 3 গুণ। ধৰি লোৱা এটা সংখ্যা আমি x বুলি ধৰিলোঁ, তেতিয়া আনটো সংখ্যা কিমান হ'ব? আনটো 3 গুণ বুলি কৈছিলে, গতিকে আনটো কিমান হ'ব? 3x হ'ব। গতিকে ইহঁতৰ কি কৈছে? গুণফল 2523 বুলি কৈছে। গুণফল মানে কি? পূৰণফল। পূৰণফল কিমান বুলি ক'লে? 2523 বুলি ক'লে। চ' এতিয়া আমি প্ৰশ্নটো আমি চৰ্তখিনি লিখি ল'লোঁ। এতিয়া আমি ছল্ভ কৰিম। x কিমান হ'ব? x স্কোৱাৰ হ'ব, মানে 3x স্কোৱাৰ হ'ব। 3x লগত x যদি আমি পূৰণ কৰোঁ 3x স্কোৱাৰ পাম। এইটো মানে কিমান আছে? 2523 আছে।
চ' এতিয়া আমি এক্স স্কোৱাৰ ৰাখিলোঁ, ইয়াত 3 পূৰণ হৈ আছিলে, এইফালে যদি লৈ আহোঁ আমি হৰণ হৈ যাব। এতিয়া আমি 3 হৰণ কৰিম। এতিয়া 8 × 24 হৈ গ'ল, 1 এটা আছে, 4 × 12 হৈ গ'ল, তাৰপিছত 3 × 3 841 পালোঁ। গতিকে এক্স স্কোৱাৰ মান কিমান পালোঁ আমি 841 পালোঁ। এতিয়া আমি এই এক্সটো ৰাখি দিলোঁ, তেতিয়া এই স্কোৱাৰটো সমাজচিহ্ন পঠাই দিলোঁ, মানে কি ৰুট অভাৰ হৈ গুচি গ'ল, ৰুট অভাৰ 841। গতিকে ৰুট অভাৰ 841 মান কিমান হ'ব? এতিয়া ৰুট অভাৰ 841 মানে হৈছে 29ৰ মান। 29 যদি আমি স্কোৱাৰ কৰোঁ তেতিয়া কিমান পাওঁ আমি 841 পাওঁ। গতিকে স্কোৱাৰটো কাটি দিব কিমান থাকিব আমাৰ 29 থাকিব। গতিকে এক্স মান পালোঁ কিমান 29 পালোঁ। এতিয়া সুধিছে ডাঙৰ সংখ্যাটো কি হ'ব? এতিয়া এক্স মানে কি সৰু সংখ্যাটো আছিলে, এক্সটো আছিলে সৰু সংখ্যাটো, গতিকে ডাঙৰ সংখ্যাটো কিমান আছিলে আমাৰ 3x আছিলে, গতিকে 3 এতিয়া এক্সত কি ভৰাই দিলোঁ আমি 29 ভৰাই দিলোঁ। 3 লগত 29 আমি পূৰণ কৰিলে কিমান পাম আমি 3 × 27 7 2 কৰি দিলে, তাৰপৰা 3 × 6 7 8 কিমান পালোঁ আমি 87 পালোঁ। গতিকে কাৰেক্ট অপশ্যনটো হ'ব 87। 4 নম্বৰ কুৱেশ্যনটো দিছে 6জন বন্ধুৰ গড় উচ্চতা 167 চেণ্টিমিটাৰ। 162 চেণ্টিমিটাৰ উচ্চতাৰ ল'ৰাজনক গ্ৰুপটোৰ পৰা উলিয়াই দিয়া হ'ল। এতিয়া নতুন গড় উচ্চতা কিমান হ'ব? চ' কুৱেশ্যনটোত ক'লে 6জন বন্ধুৰ গড় উচ্চতা আছিল 167 চেণ্টিমিটাৰ। গতিকে সিহঁতৰ মুঠ উচ্চতা কিমান হ'ব আমি সেইটো উলিয়াম এতিয়া প্ৰথমতে। এতিয়া 6জন বন্ধু আছিলে, সিহঁতৰ গড় উচ্চতা আছিলে 167 চেণ্টিমিটাৰ। গতিকে সিহঁতৰ মুঠ উচ্চতা মানে 6ৰ লগত আমি 167 পূৰণ কৰিলোঁ, কিমান পাম তেতিয়া আমি 100 পাম। গতিকে ইহঁতৰ টোটেল উচ্চতা আছে 100। অ'কে, চ' এতিয়া কুৱেশ্যনটোত ক'লে কি 162 চেণ্টিমিটাৰ এজনক উলিয়াই দিয়া হ'ল বুলি কৈছে গ্ৰুপটোৰ পৰা। গতিকে টোটেল হ'ল দিয়া 100, তাৰ পৰা কি কৰিলে 162 চেণ্টিমিটাৰ ল'ৰাজনক উলিয়াই দিলে। আগতে আছিলে 6জন, এতিয়াতো এজন উলিয়াই দিলে, কিমান থাকিব 5জন গুচি আহিব। চ' এতিয়া এইটো বা এইটো বিক কৰিলে কিমান পালোঁ আমি 840 পালোঁ, ডিভাইড হৈ কি থাকিলে 5 থাকিলে। এতিয়া 5 যদি আমি 840 হৰণ কৰোঁ কিমান পাম আমি 5 × 80, তাৰপিছত 8 × 5 = 40, কিমান পালোঁ আমি 168 পালোঁ। গতিকে এতিয়া আমাৰ থাকিলে টোটেল 5জন থাকিলে, সেই 5জনৰ গড় উচ্চতা কিমান পালোঁ আমি 168 পালোঁ, মানে নতুন গড় উচ্চতা পালোঁ আমি 168। গতিকে কাৰেক্ট অপশ্যনটো হ'ব আমাৰ অপশ্যন বিটো। কুৱেশ্যনটো ক'লে সেই সংখ্যাটো উলিওৱা যিটো সংখ্যা 39তকৈ যিমান অধিক হয় সিমানে 79তকৈ কম। চ' এতিয়া আমি সেই সংখ্যাটো নাজানো, আমি সেই সংখ্যাটো আমি ধৰিছোঁ এক্স বুলি। এক্স সেই সংখ্যাটো কি 39তকৈ যিমান অধিক হয়, এতিয়া 39তকৈ আমাৰ সেই সংখ্যাটো ডাঙৰ বুলি কৈছে। গতিকে 79 এক্সৰ পৰা আমি 39টো আমি বিক কৰি দিলোঁ, ইজুৱেল মানে কাৰ সমান বুলি কৈছে 79তকৈ সিমানে কম বুলি ক'লে সংখ্যাটো। গতিকে 79তকৈ কম বুলি ক'লে আমাৰ সংখ্যাটো কিমান আছিলে এক্স আছিলে। মানে চৰ্তটো এনেকৈ খাটিলে চোৱা, মানে সেই সংখ্যাটো মানে 39তকৈ যিমানটো ডাঙৰ হ'ব সিমানটো 79তকৈ কম। গতিকে 39ৰ পৰা মানে যিটো সংখ্যা আমি উলিয়াব লাগে সেই সংখ্যাটোৰ পৰা যদি আমি 39টো বিক কৰোঁ যিটো পাম সেইটো 79ৰ পৰা সেই সংখ্যাটো বিক কৰিলে আমি সেই একেটাই পাম। চ' এতিয়া আমি কি কৰিম চোৱা, এইপিনে এক্স আছে, এইপিনে -x আছে, এইপিনে লৈ আমি +x হৈ গ'ল, এইপিনে 79 আছে, এইপিনে -39 এইপিনে আছিলে, এইপিনে লৈ আহিলোঁ সমাজচিহ্ন ফালে লৈ প্লাছত গুচি আহিলে 39 গুচি আহিলে। এতিয়া x কিমান হ'ব 2x হৈ গ'ল, 79 লগত 39 আমি যোগ কৰিলে কিমান পাম আমি 9 × 18, 8 1 কৰিলে 7 × 2 কিমান হ'ব 11 হ'ব। এতিয়া আমি x ৰাখি দিলোঁ, 2টো ইয়াত পূৰণ হৈ আছিলে, এইফালে লৈ গ'লে আমি হৰণ হৈ গুচি যাব। এতিয়া ইয়াক 100 2 হৰণ কৰিলে কিমান পাম আমি 2 × 5 = 10, তাৰপৰা 9 × 2 কিমান হ'ব 18 হ'ব। গতিকে কিমান পালোঁ আমি x = 59 পালোঁ। গতিকে সেই সংখ্যাটো হ'ব আমাৰ 59। গতিকে 59টো 39তকৈ যিমান ডাঙৰ 79তকৈ সিমানটো কম। গতিকে আমি প্ৰমাণটো কৰি দেখাম আপোনালোকক আমি বুজিব পাৰোঁ। তেতিয়া আমি 59ৰ পৰা আমি কিমান বিক কৰিম 39টো আমি বিক কৰিম। চাবা 9 মিলিব 0, 5 থাকিল 2 20 পালোঁ। অ'কে, চ' গতিকে আমি এইটোতো আমি 20 চাবা 79ৰ পৰা আমি কি কৰিম আমি 59 বিক কৰি দিম 0, 7 থাকিল 2 সেইটোৱে 2 আমি 20 পালোঁ নাই, মানে সেইটো কথা মানে 39তকৈ যিমানটো ডাঙৰ সিমানটো 79তকৈ কম বুলি ক'লে। অৰ্থাৎ এতিয়া 59টো 39তকৈ 20 ডাঙৰ, 79তকৈ 59টো 20 সৰু নাই, সেইটো কথাটো। গতিকে যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু এনেকুৱা ভিডিঅ' পাই থাকিলে চেনেল ছাবস্ক্ৰাইব কৰিব।